হয় নহয় তোমালোকে ৰিভিজন কৰিবলৈ টান পোৱা আৰু ৰিভিজন এখনত থাকিলে টান পোৱা নহয় কৰিব মনেই নাযায় ৰিজাল্ট হোৱাট ৱাজ দ্য ৰিজাল্ট বেকলগছ বুজি নাপালে কাৰোবাৰ পাৰ্চনেলি ডাউট চল্ভ কৰিবলৈ নাই আৰু মই অনলাইন ক্লাছেছ বেয়া বুলি কোৱা নাই বেষ্ট অনলাইন ক্লাছৰ বেষ্ট দ্য আইডিয়েল টাইম ফৰ কমপ্লিশ্যন অফ চিলেবাছ ইজ অক্টোবৰটো পাছত নাযাওঁ অনলাইন বেটচেছ আৰু ৱেষ্ট তোমালোকে লাইভ ক্লাছেছবোৰ নকৰা লাইভ ৰেকৰ্ডেড কৰিম আজি নপঢ়োঁ কাইলৈ পঢ়িম ৰেকৰ্ডেড পাই যাম সেইটো থটাই নহয় জানো হে গাইজ পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুক্লিফ আছামলৈ তো ক্লাছ 12 ষ্টুডেণ্ট যোনে নেক্সট ইয়েৰ এক্সাম দিব এছেক 2027 বা এছেট বৰ্ড ডিভিজন 2 তোমালোকে জানে চাগে এছেকটো এছেপ হৈ গ'ল বুলি চ' মেইন মুদ্দাত আহোঁ মানে তোমালোকে যি ইনফৰ্মেশ্যন পাবলৈ তোমালোকে এই ভিডিঅ'টো ক্লিক কৰিছা যিটো হৈছে অনলাইন বেটচেছ প্ৰপাৰ ইউজ অফ অনলাইন বেটচেছ বা বেষ্ট অনলাইন বেটছ কোনটো হয় বহুতকেইটা প্লেটফৰ্মছ আছে মই নাম নলওঁ অসমৰ প্লেটফৰ্মছো আছে এণ্ড চেণ্ট্ৰেল প্লেটফৰ্মছ যাৰ ব্ৰাঞ্চ আছে তুমি জানা ব্লেক এণ্ড হোৱাইট এণ্ড অল এণ্ড য়েছ বহুত প্লেটফৰ্মছে মানে এইবাৰ অনলাইন বেটচেছ লঞ্চ কৰিছে ফৰ ক্লাছ 12 মই অকলে ক্লাছ 12ৰ বিষয়ে কথা পাতিম ঠিক আছে আৰু তোমালোকে ক্লাছ 11ত বহুত ল'ৰা ছোৱালীয়ে মে বি ক্লাছ 11ত অনলাইন বেটচেছ লৈছিলাই আৰু কি হ'ল ৰিজাল্ট হোৱাট ৱাজ দ্য ৰিজাল্ট বেকলগছ বুজি নাপালে কাৰোবাৰ পাৰ্চনেলি ডাউট চল্ভ কৰিবলৈ নাই আৰু যদি আছে সেই বহুত কষ্টলি এণ্ড অল এণ্ড অল এণ্ড অল এণ্ড অল এণ্ড অল একদম গাইডেঞ্চত ষ্টেপ বাই ষ্টেপত নিবলৈ কোনো নাই মানে কি হয় অনলাইন বেটছত যদি তোমালোকে প্ৰপাৰ ইউজ কৰিব জানা নহয় আৰামছে পাৰিবা বাট এটা এভাৰেজ ষ্টুডেণ্ট মই একদম টপাৰ বনাই যোনবোৰ টপাৰ আছে সেইবোৰ ডিচিপ্লিন আছে সিহঁতি এনেও সেই বেটছটো ফ'ল' কৰি পিনি ভাল মাৰ্কছ আনিব এভাৰেজ এণ্ড বিল' এভাৰেজ ছাফাৰ কৰে কাৰণ ৰাতিপুৱা উঠিব 6টা মানত 7টা 6:30 মানত সিহঁতি কামবোৰ কৰি হৈ যাব তাৰপিছত পঢ়িবলৈ অলপ তাৰপিছত ভাত পানী খাই পিনি সিহঁতি স্কুল যাব যদি গভৰ্ণমেণ্ট স্কুল যায় 9টাৰ পৰা 3টালৈকে যদি প্ৰাইভেট যায় তেতিয়া 9টাৰ পৰা 3টালৈকে স্কুলত থাকিব স্কুলত থাকি পিনি আকৌ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব তোমাৰ 4টাৰ পৰা বা 4:30 আকৌ কিছুমানৰ ঘৰ দূৰত থাকে তো দূৰত থাকিলে আকৌ আহি ট্ৰেভেল কৰিব লাগিব চ' মানে প্ৰব্লেমটো কি হয় তোমালোকে আকৌ তাত পূৰা মানে ভাগৰি গৈ পিনি আকৌ তোমালোক ক্লাছ কৰিব মন নাযাব তোমালোকে লাইভ ক্লাছেছবোৰ নকৰা লাইভ ৰেকৰ্ডেড কৰিম আজি নপঢ়োঁ কাইলৈ পঢ়িম এনেও ৰেকৰ্ডেড পাই যাম সেইটো থটাই নহয় জানো সেইটোৱে হয় জানো মই বিকজ অনলাইন ক্লাছেছ ময়ো কৰি পাইছোঁ এণ্ড যোনে 11ত পঢ়িছা তোমালোকে জানাই যে অনলাইন ক্লাছত কি হয় মই অনলাইন ক্লাছেছ বেয়া বুলি কোৱা নাই বেষ্ট অনলাইন ক্লাছেছ বেষ্ট মোৰ দেন টিউশ্যনছত কি হয় কিছুমান ষ্টুডেণ্টে সুধিবলৈ বেয়া পায় বাট ইয়াতো সুধিবলৈ বেয়া পায় সেইটো বেলেগ কথা কিন্তু অনলাইনত বহুতকেইটা ফেমিলিয়াৰ মানে ষ্ট্ৰেছ কৰি জানো মানে কি কয় ফিজিকেলি টিচাৰ নাথাকে তো ইমান সুধিবলৈও ফটককৈ কমেণ্ট কৰি দিওঁ চাই কি জানি কৈ দিব নেকি হয় নহয় আৰু মেইন কথা তোমালোকৰ ক্লাছেছ বেছি হৈ যায় দিনত 3টা ক্লাছেছ থাকে বা 2টা ক্লাছেছ থাকে এতিয়া মে বি বহুত প্লেটফৰ্মছে 2টা ক্লাছেছে কৰিছে কিন্তু লাহে লাহে সেইটো ক্লাছেছবোৰ বাঢ়িব নহয় জানো আৰু সেইকেইটা মেনেজ কৰিব সেইকেইটা ক্লাছেছ কৰিব লাগে নোটছ বনাব লাগে নোটছ বনাই পিনি আকৌ তোমাৰ কি কয় ফাৰ্ষ্টত গৈ পিনি কি কৰিব লাগে ৰিভিজন কৰিব লাগে আকৌ ইফালে ইংলিছ থাকি যায় MIL থাকি যায় কোনটো কেতিয়া পঢ়িম কি পঢ়িম চব কথা ইয়াত হৈছে প্লেনিং এণ্ড প্ৰপাৰ ষ্ট্ৰেটেজিক মেনাৰত পঢ়া যদি তোমালোকে সেইটো কৰিব নোৱাৰা দেন অনলাইন বেটচেছ আৰু ৱেষ্ট জাষ্ট এ ৱেষ্ট অফ মানি ঠিক আছে আৰু যদি তোমালোকে অকল ফিজিক্সৰ বেষ্ট লৈছা বা অকল কেমেষ্ট্ৰি বেষ্ট লোৱা অল অভাৰ বেষ্ট মেৰি 2500 পাই আছা যদি লৈছা প্লিজ ডাইৰেক্ট জইন নহ'বা 1টা 2টা 3টা 4টা 5টা যিমানটা ভিডিঅ' চাব পাৰা তোমালোকে কি কয় বেটছৰ ডেমো লেকচাৰ্ছবোৰ চাই ল'বা তাৰপিছতে জইন হ'বা যদি অলৰেডি জইন হৈ আছা যদি বুজি পোৱা নাই দেন একো হেল্পটো কৰিব নোৱাৰো আৰু বাট কথাটো কি হয় এনেকৈ এৰেঞ্জ কৰোঁতে তোমালোকৰ বোলে যেনেকৈ আজি তোমালোকে লেকচাৰ আগত কোনবোৰ কুৱেশ্যনছ কৰিব লাগিব সেইটো কুৱেশ্যন কৰাৰ পাছত ৰিভিজন কোনটো কিদৰে কৰিব লাগিব আৰু কেতিয়া সেইটো ৰিভাইজ কৰিব লাগিব আকৌ তাৰ মাজত আকৌ বেলেগ এটা ক্লাছ আছে সেইটো ক্লাছ কেনেকৈ কৰিম চব যদি গোটেইকেইটা এৰেঞ্জ কৰি দিয়ে কোনেবা কেনেকৈ হ'ব মই ইয়াত প্ৰমোট কৰিব অহা নাই মেইন কথা মই তোমালোকৰ ৰিয়েলিটি কথা কৈছোঁ যদি তোমালোকে মই বাৰ বাৰ কৈ আছোঁ যে তোমালোকে যদি নিজৰ ইচ্ছা ডিচিপ্লিন হৈ পিনি সেই লাইভ লেকচাৰ্ছ লাইভত কৰি পিনি তোমালোকে প্ৰপাৰ ৰিভিজন কৰা এণ্ড প্ৰপাৰ ৱেত পঢ়া এনেকুৱা নহয় যে এটা ডেফিনেশ্যন আছে ছাৰে ডেফিনেশ্যন গাইডা তাৰপিছত টপিক বুজাই গ'ল ছাৰে বা তুমি যোনটো প্লেটফৰ্মত জইন আছা সেই ডেফিনেশ্যনটো আহিলে ক'ৰ পৰা যদি সেই ফৰ্মুলাৰ পৰা আমি ডেফিনেশ্যনলৈ লিংক কৰি পঢ়াব পাৰোঁ মানে সেই ফৰ্মুলা যিটো পালোঁ সেই ফৰ্মুলাৰ পৰা যদি আমি ডেফিনেশ্যনটো নিজৰ ৱেত বনাব পাৰোঁ ডেফিনেশ্যন সেই তেনেকুৱা টিচাৰ্ছৰ পৰা পঢ়িবলৈ ট্ৰাই কৰিবা ঠিক আছে তেনেকুৱা টিচাৰ্ছ পালে তোমালোকক মানে বহুত ভাল লাগিব মই কোৱা নাই মই কৈছোঁ মই বাৰ বাৰ কৈ আছোঁ দিছ ইজ দ্য ভিডিঅ' ফৰ এভাৰেজ এণ্ড বিল' এভাৰেজ ষ্টুডেণ্টছ নট ফৰ টপাৰ ষ্টুডেণ্টছ যোনে ক্লাছ 11ত মানে অলৰেডি নিজৰ কনফিডেঞ্চটো গিৰি আছে তাৰ কনফিডেঞ্চটো মানে ল' হৈ আছে কাৰণ ক্লাছ 11 বহুত টাফ লাগিলে তেহেঁতক ক্লাছ 12 ভাল কৰিব বিচাৰে এণ্ড য়েছ
দ্য আইডিয়েল টাইম ফৰ কমপ্লিশ্যন অফ চিলেবাছ ইজ অক্টোবৰ। অক্টোবৰতকৈ পাছত নাযাবা, মে বি 15 নৱেম্বৰলৈকে যাব পাৰা, তাৰ পাছততো নাযাবা আৰু 15 নৱেম্বৰলৈকে মে বি অকল মেথছ গ'লে ভাল লাগিব। ফিজিক্স এণ্ড বাকীবোৰ অক্টোবৰতে নিপটাবলৈ ট্ৰাই কৰিবা। কাৰণ কি হয়, অক্টোবৰ অহাৰ লগে লগে তোমালোকৰ প্ৰেক্টিকেল ষ্টাৰ্ট হৈ যাব। মে বি প্ৰাইভেট স্কুলত পাছত কৰায়, কিছুমান প্ৰাইভেট স্কুলে গৰম বন্ধতে কৰাই দিয়ে, বাট একৰ্ডিং টু মি, মানে যোনবোৰ তোমাৰ গভৰ্ণমেণ্ট কলেজেছ বা স্কুলছ, ইহঁতক স্কুলছে কিছুমানে মানে গৰম বন্ধতে কৰাই লয়, আৰু কিছুমানে তোমাৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট কৰে, আৰু যাতে নৱেম্বৰ লাষ্টলৈকে বা ডিচেম্বৰলৈকে লিখি ছাবমিট কৰি পিনি একদম ধুনীয়াকৈ প্ৰেক্টিকেল এক্সামটো দিয়ক, মানে ফ্ৰেছ থাকিব ন লাষ্ট কৰিলে, সেইকাৰণে লাষ্টলৈ কলায়। তাৰপিছত ৰিজাল্টটো মানে দিব। আৰু যদি পাৰা অক্টোবৰলৈকে চিলেবাছটো কমপ্লিট কৰা তেনেকুৱা টাইপৰ প্লেটফৰ্ম জইন কৰিবা, এণ্ড প্লাছ নৱেম্বৰ ডিচেম্বৰ ৰিভিজন, এটা ৰিভিজন, এণ্ড জানুৱাৰীত আৰু এটা ৰিভিজন, এণ্ড ডেটছ অল। এণ্ড তাৰ কাৰণে সেইটো এটা চলিউশ্যন এটা মই বাৰু এটা আনিম, অলপ দিন ৰৈ দিয়া, এটা ধুনীয়াকৈ প্লেনাৰ এটা বনাই মেলি A to Z গাইডেঞ্চ পাবা। এণ্ড মোৰ চেনেলটো বা আমাৰ চেনেলটো তুমি চেক কৰি চালে গম পাবা যে কিমানটা গাইডেঞ্চ ভিডিঅ' আছে। ইয়াত এনেকুৱা গাইডেঞ্চ মানে এনেকুৱা ধোকেবাজিত গাইডেঞ্চ নহয়, অকল গাইড কৰি অকল তোমাক মটিভেট কৰি এৰি দিলোঁ। ইয়াত একো মটিভেশ্যন দিয়া হয়, বাট এনেকুৱা বাৰ বাৰ মটিভেট কৰি এৰি দিলোঁ এইটো কথা নহয়, ঠিক আছে। ইয়াত তোমালোকক প্ৰপাৰ গাইডেঞ্চ যিটো থাকিব লাগে, কোনদিনা কি কৰিব লাগে, কোনদিনা কেনেকৈ ৰিভাইজ কৰিব লাগে, সেইটো A to Z আছে। তোমালোকে 75 days চেলেঞ্জ চাৰ্টিফাইড চাব পৰা প্লেলিষ্টত পাই যাবা। উদ্ভৱ বেছ পাই যাবা, ক্লাছ 11ৰ কাৰণে A to Z দিয়া হৈছে। কেতিয়া ষ্টাৰ্ট হৈছে, কেতিয়া এণ্ড হৈছে, তোমালোকে গোটেই তাত পাই যাবা, চাব পাৰা, যদি তোমালোকে মোৰ ৱৰ্ডছত বিশ্বাস হোৱা নাই। এণ্ড মই যিহেতু এভাৰেজ ষ্টুডেণ্ট আছিলোঁ, এণ্ড আই ন' ক'ত প্ৰব্লেম আহে, কেনেকৈ প্ৰব্লেম আহে। মেইন কথা হৈছে এভাৰেজ ষ্টুডেণ্টছৰ ৰিভিজন, হয় নহয়? তোমালোকে ৰিভিজন কৰিবলৈ টান পোৱা, আৰু ৰিভিজন একো টান পোৱা নহয়, কৰিব মনেই নাযায়। মানে কি ভাবা তোমালোকে, মানে মই ভাবিছিলোঁ এইটো আজি পঢ়িলোঁ, তো কাইলৈ পঢ়োৱাৰ আগত, কাইলৈ টিউশ্যন বা কাইলৈ ক্লাছ কৰাৰ আগত অলপ পইচা মনত পৰি যাব। কিন্তু মানে সেই আজি পঢ়া বস্তু আকৌ আজি আহি পঢ়া, মানে এইটো এটা জানোৱেই, এইটো কিয় পঢ়িম, এনেকুৱা টাইপৰ ফিল আহে। এইটো হয়, এভাৰেজ ষ্টুডেণ্টছ হয় হা, মানে মিছা নাভাবিবা আৰু এইটো 100% কথা হয়। মেইন ফ'কাছ ৰিভিজন আৰু কুৱেশ্যন প্ৰেক্টিছ। এণ্ড য়েছ, এইবাৰ বৰ্ডে যদি তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ কৰে নকৰে, বাদ দিয়া, MCQ কৰিবই লাগিব। MCQ কৰিলে কি হয়, তোমালোকৰ ফাৰ্ডাৰ এক্সামছ আফটাৰ ক্লাছ 12 হ'ব, তাত তোমাৰ লাভ হ'ব। এণ্ড অলপ কনচেপচুৱেল টাইপ কুৱেশ্যন কৰিব লাগিব, কাৰণ ইন এণ্ট্ৰেঞ্চেছ তেনেকুৱা টাইপৰ কুৱেশ্যন আহে। চ' অভাৰঅল পেকেজ, তোমালোকে যদি MCQs, কনচেপচুৱেল টাইপ কুৱেশ্যন কৰা, NCERT কৰা, এণ্ড PYQs কৰা, আছামৰ PYQs, এতিয়া ক'বা ছাৰ পেটাৰ্ণটো চেঞ্জ হ'ব, অসমৰ যোৱা বছৰ PYQ কৰি কি কৰিম, হয় ন? সেইটো ছেপাৰেট এটা ভিডিঅ'ত ক'ম। বাট এইটো ভিডিঅ'ত ক'বলৈ কথা আছিলে, নিজৰ বেটছটো ভালকৈ চুজ কৰিবা। এণ্ড যদি তুমি অফলাইন টিউশ্যনো লৈ আছা, প্লিজ ডাউটছবোৰ সুধিবলৈ কনজুচি নকৰিবা। যদি এটা ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডত যদি চাৰ্জত অলপো দিগদাৰ আছে, ডাইৰেক্ট সুধিবা। চলিউশ্যনছত যদি চলিউট আৰু চলিউশ্যন কি হয় নহয়, তুমি এতিয়ালৈকে বুজিয়ে পোৱা নাই, ডাইৰেক্ট সুধিবা, ছাৰ মই বুজি পোৱা নাই। কাৰণ টিউশ্যন ল'বা ন, পইচা দি তোমালোকে পঢ়িব আহিছা। এণ্ড নিজৰ বেটছটো ভালকৈ চুজ কৰিবা, বাৰ কৈ আছোঁ। এণ্ড যদি বেটছৰ দ্বাৰা নহয়, মই আনিম সৰু এটা প্লেটফৰ্মৰ পৰা সৰু এটা বস্তু, নে ডাঙৰ বস্তু হ'ব, কি হ'ব, ৱেইট এণ্ড ৱাটছ। আৰু এইটো তোমাৰ যোনটো মই কথাটো কৈছোঁ, কি কয় এটা প্লেন আনিম বুলি, এইটো জাষ্ট 28 তাৰিখে তোমাৰ হাই ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট দিব নহয়, 29, 30 এই দুদিনৰ ভিতৰত আহি যাব। এণ্ড বি ৰেডি ফৰ ডেট। এণ্ড তোমালোকে বহুত ভাল পাবা সেইটো দেখি পিনি, কাৰণ যোৱা বছৰো এইটো কৰিম বুলি ভাবিছিলোঁ, বাট বহুতে মানে তোমাৰ ফ্ৰীকৈ কৰিছিলোঁ ন যোৱা বছৰ, তো বহুত ষ্টুডেণ্টছে মানে কি কৰিলে, পাত্তাই নিদিলে, ভাবিছে ফ্ৰীত কৰাইছে কিনো ভাল কৰাব। দিছ টাইম সৰু এটা এমাউণ্ট থ'ম বুলি ভাবিছোঁ, বা চাওঁ মে বি চেঞ্জো কৰিব পাৰে, সেই সৰু এমাউণ্টটো আৰু সৰু কৰি দিব পাৰোঁ ফৰ হোল ইয়েৰ, অ'কে। এণ্ড তোমালোকক যদি ভাল লাগে, তোমালোকে জইন কৰিবা। জইন নকৰিলেও ফ্ৰী ভাৰ্জন আৰু পেইড ভাৰ্জন দুটাই থাকিব। যোৱা বছৰ ফ্ৰী আৰু পেইড দুটাই কৰিছিলোঁ, বাট মই যোৱা বছৰ পেইডটো একেবাৰে যোনে কৰিম বুলি কৈছে সিহঁতক কাটি দিলোঁ, ডাইৰেক্ট ফ্ৰীতে কৰোঁ বুলি ক'লোঁ, কাৰণ যোন ইণ্টাৰেষ্টেড আছে সি এনেও ফ্ৰীৰ পৰাই কৰি পেলাব, আই ন' ডেট। এণ্ড এইবাৰ বহুত সাৰা কণ্টেণ্ট আহিব, এইবাৰ অকল গাইডেঞ্চ নহ'ব, এইবাৰ এই চেনেল এডুকেটিভ আছাম চেনেল, আছাম ক্লাছ 12 ফাইনেল মানে বহুত কণ্টেণ্ট আহি আছে লাহে দিয়ে। চ' ছাবস্ক্ৰাইব এটা কৰি থবা, নহ'লে পাহৰি যাবা মোক এণ্ড আমাৰ চেনেলটো। চ' সিমানে কৰি সামৰিছোঁ, থেংক ইউ, নমস্কাৰ।